এভৰিৱান ওয়েলকাম টু ইগোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি মেথছৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো আৰু এই সিৰিজটোৰ আছিলে সম্পূৰ্ণ গণিত বুলি মই কৈছিলো আৰু ইয়াতে আমি খুব ধুনীয়াকৈ আমি একদম টাইপ ওয়াইজ কুৱেশ্যন বিলাক কনসেপচুৱেলি লগতে কুৱেশ্যন কেনেকুৱা আহে এই গোটেইখিনি কথাই আলোচনা কৰি আহিছো অলৰেডি আমাৰ 4টা নে 5টা ক্লাছ আপলোড হৈ গৈছে যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই আছে তোমালোকে এখন প্লেলিষ্ট পাই যাবা আসাম পুলিচত মুঠতে এইবাৰ ৰিটেনত আমি ফেল নকৰো ওকে তো ষ্টাৰ্ট কৰিছো এতিয়া যদি আমি কুৱেশ্যনৰ কথা কওঁ আজিৰ ক্লাছত আমি আৰম্ভ কৰিম ডিজিট ইন্টাৰচেঞ্জ কি হয় এইটো হৈছে অংকৰ স্থান সাল সলনি কৰা এটা কুৱেশ্যন এইটো অংকৰ স্থান সাল সলনি কৰাৰ কথা কয় আৰু যেটো নাম্বাৰ সিস্টেমৰ এটা খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় এক্সামত আহে আৰু এই কুৱেশ্যনটো সলভ কৰিবলৈ মোস্ট অফ দা ষ্টুডেন্টছে বহুত বেছি টাইম লয় আমি আজি প্ৰথমতে এটা কনসেপ্টটো আলোচনা কৰিম তাৰ পাছত আমি কি আলোচনা কৰিম যে এক্সামত কুৱেশ্যন কেনেকৈ আহে যেনেকৈ এইটো এটা কুৱেশ্যন আছে এইটো আছে তো এনেকৈ আমাৰ কেইটামান এক্সাম্পল আছে এক্সাম্পল কেইটা আমি ইয়াতে আলোচনা কৰিম ঠিক আছে তো প্ৰথমতে আমি আহিছো এটা কনসেপ্টৰ ফালে কেনেকুৱানো কনসেপ্ট হয় আজিৰ আমাৰ ক্লাছটোত বহুত বেছি গোল নাৰাখো অলৰেডি আমাৰ যিকেইটা পাৰ্ট আপলোড হৈছে তাতেও আমাৰ তেনেকুৱাই কৰো আমি প্ৰতিটো ক্লাছতে এটা এটা সৰু সৰু টপিক আলোচনা কৰো আজি আমি ডিজিট ইন্টাৰচেঞ্জ এটা টপিক মানে ডিজিট ইন্টাৰচেঞ্জৰ এটা টাইপ অফ কুৱেশ্যন বুলি ক'ব পাৰা এইটো শিকিলা মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কেতিয়াও তোমালোকৰ এক্সামত আৰু ৰৈ নাযায় কি হয় ডিজিট ইন্টাৰচেঞ্জ আমাৰ এক্সামত প্ৰায় এনেকুৱা কথা হয় যে দুটা অংকৰ সংখ্যা এটা লোৱা এনেকে কৈ দিয়ে আমাক দুটা অংকৰ এটা সংখ্যা ল'ব কয় তো আমি নিজৰ হিচাপত মই কৈ দিলো যে দুটা অংকৰ এটা সংখ্যা হৈছে 26 পাৰিমনে ক'ব মই দুটা অংকৰ সংখ্যা এটা ইয়াতে লৈ লৈছো কিমান আছে 26 এটা তোমালোকৰ হিচাপত এটা লৈ লোৱা মই অকনমান কাম তোমালোকে নিজৰ ফালৰ পৰা কৰি যোৱা মই কৈ আছো তেতিয়া তোমালোকৰ বুজিবলৈ বহুত বেছি ইজি হ'ব আৰু পাহৰিবলৈ বহুত বেছি টান হ'ব ওকে তো এটা সংখ্যা লৈ লোৱা দুটা অংকৰ এটা সংখ্যা লিখি লোৱা তোমালোকৰ ফালৰ পৰা নিজৰ হিচাপত তোমালোকে ট্ৰাই কৰিবা এনেকুৱা সংখ্যাবিলাক এভয়েড কৰাৰ কাৰণে এনেকুৱা সংখ্যাবিলাক নলবা এতিয়া তোমালোকে দুটা কুৱেশ্যন কৰিবা কিয় ল'ব মানা কৰিলে এইখিনি কথা মই অকমান পিছত মেনশন কৰি আছো এনেকুৱা 10 20 30 40 এইকেইটা সংখ্যা নলবা লগতে এনেকুৱা সংখ্যাবিলাকো নলবা 11 22 33 44 এনেকুৱা সংখ্যাবিলাকো নলবা এইবিলাক সংখ্যা লৈ লাভ নাই যদি এইকেইটা সংখ্যা মই লওঁ এইকেইটা সংখ্যাত আমাৰ এই কনসেপ্টটো কাম নাহিব এনেকুৱা নহয় যে একদমই কামত নাহিব কিন্তু বৰ্তমানৰ কাৰণে তোমালোকে সেইকেইটা সংখ্যা এভয়েড কৰা তোমালোকে এনেকুৱা ধৰণৰ কিবা এটা সংখ্যা লৈ লোৱা যিটোত অংক দুটা বেলেগ বেলেগ লৈছা সকলোৱে নিজৰ ফালৰ পৰা লৈছা ইয়েস এতিয়া এই অংক দুটাৰ এই যে ডিজিট ইন্টাৰচেঞ্জ বুলি কৈছে ডিজিট ইন্টাৰচেঞ্জ মানে হৈছে অংক দুটাৰ স্থান সাল সলনি মানে এই প্ৰথম অংকটো পিছফালে যাব পিছফালৰ অংকটো প্ৰথমত আহিব অৰ্থাৎ এইটো হৈ যাব 62 26 হক যেতিয়া সাল সলনি কৰি দিম কি পাই যাম 62 হল সকলোৱে কিবা এটা সংখ্যা লৈছিলা ন মই কোৱা নাই যে তোমালোকে 26 এ লোৱা তোমালোকে নিজৰ হিচাপত তোমালোকে দুটা সংখ্যা লৈ লোৱা তোমালোকৰ নিজৰ হিচাপত দুটা সংখ্যা লৈ লোৱা এটা সংখ্যা লৈ লোৱা দুটা অংকৰহে ল'বা দেই এনেকুৱা নহয় যে তোমালোকে 132 লৈ দিলা এনেকুৱা ডাঙৰ সংখ্যা নল'বা জাস্ট দুটা অংকৰ সংখ্যা এটা লোৱা তাৰপিছত সিহঁতৰ জেগা দুটা সলনি কৰি দিয়া মানে 6টো আগত লৈ না 2টো পিছত তোমালোকে যিটো সংখ্যা লৈছা সেইটোৰো এনেকে ডিসপ্লেসমেন্ট কৰি দিয়া হ'ল এতিয়া কি কৰিবা ইয়াতে যি দুটা সংখ্যা আমি দেখিলো এই সংখ্যা দুটা যোগ কৰি দিয়া মই এটা দুটা সংখ্যা দেখিছো দুইটা মই যোগ কৰি দিলো যোগ কৰিলে কি পাম মই ইয়াতে মোৰ আহিব 88 আহিছে মই দুটা সংখ্যাকে যোগ কৰি দিছো ঠিক তেনেদৰে তোমালোকেও যোগ কৰিলা কিবা এটা আহিছে নে আনসাৰ আহিছে এই কামখিনি কিন্তু মোৰ লগতে কৰি গৈ থাকা তেতিয়াহে বুজিবলৈ ইজি হ'ব তো 88 পালো তাৰে পাছত এতিয়া নেক্সট কামটো হৈছে এই যে সংখ্যা দুটা পালো এটা হৈছে আমাৰ এইটো হৈছে অৰিজিনাল নাম্বাৰ এইটো আছিল অৰিজিন ন মই এইটো ধৰি লৈছিলো যে এইটো আছিল অৰিজিন আৰু ইয়াতে এইটো যিটো পাইছিলো এইটো হৈছে নিউ নাম্বাৰ এইটো নতুনকৈ পাইছো কেনেকৈ পালো এইটো যেতিয়া জেগা কেইটা সলাই দিছো ইয়াতে জেগা যেতিয়া সলাই দিছো তেতিয়া আমি নতুনকৈ পাইছো ওকে এতিয়া আমি কি কৰিব লাগে এই অৰিজিন আৰু নিউ নাম্বাৰ এই নাম্বাৰ দুটাৰ যিটো ডাঙৰ সংখ্যা এতিয়া মোৰ ইয়াতে নিউ নাম্বাৰটো ডাঙৰ তোমালোকৰ হয়তো অৰিজিন নাম্বাৰটো ডাঙৰ হ'ব পাৰে যদি তোমালোকে এনেকুৱা সংখ্যা এটা লৈ লৈছা বোলে মই লৈ লৈছো 72 এতিয়া এইটো ক্ষেত্ৰত নতুন সংখ্যা কি হ'ব নতুন সংখ্যা হ'ব 27 তো এইটো ক্ষেত্ৰত আমি কম যে এইটো নতুন আমাৰ অৰিজিন সংখ্যাটো ডাঙৰ আছিলে নিউ সংখ্যাটো সৰু কিন্তু ইয়াতে আমাৰ কি হৈছে অৰিজিনটো সৰু নিউটো ডাঙৰ তো মই ক'ব বিচাৰিছো যে তোমালোকৰ এই অৰিজিনেল নাম্বাৰ আৰু নিউ নাম্বাৰৰ যিটো ডাঙৰ সংখ্যা যোনটো ডাঙৰ এইটো ডাঙৰ হ'ব পাৰে এইটো ডাঙৰ হ'ব পাৰে যোনটো ডাঙৰ সেই ডাঙৰৰ পৰা সৰু সংখ্যাটো এবাৰ বিয়োগ কৰি দিয়া মানে মই কি ক'ব বিচাৰিছো 62 ৰ পৰা 26 টো মাইনাস কৰা 62 মাইনাস 26 কৰি দিয়া কিমান আহিব ইয়াতে তোমালোকৰ আনসাৰ আহিব 36 ঠিক আছে আহিছে নে এইখিনি তো মই প্ৰথমতে কি কৰিলো আকৌ এবাৰ ৰিপিট কৰিছো এটা দুটা অংকৰ সংখ্যা এটা লিখিছো সেই সংখ্যাটোৰ অংকৰ স্থান সাল সলনি কৰিছো তাৰে পাছত দুটাক এবাৰ যোগ কৰিছো আৰু যোগ কৰি ইয়াতে আনসাৰটো মই লিখি ৰাখিছো লগতে মই এবাৰ কি কৰিছো ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰিছো আৰু কৰি পেলাই বিয়োগফলটো লিখিছো এতিয়া তোমালোকক মই কৈছো যে তোমালোকে এটা সংখ্যা নিজৰ পৰা ধৰি লোৱা নিজৰ ফালৰ পৰা
যিকোনো এটা সংখ্যা তোমালোকে ইয়াতে লৈ লোৱা তাৰপিছত তাৰ জেগা দুটা সাল সলনি কৰি পেলাই এবাৰ যোগ কৰা আৰু এবাৰ এনেকৈ বিয়োগ কৰি উলিওৱা হৈছে ইয়াতে তোমালোকৰো হয়তো এনসাৰ আহিছে মোৰ ইয়াতে এনসাৰ আহিছে 88 হয়তো তোমালোকৰ বেলেগ আহিছে মোৰ ইয়াতে আহিছে 36 তোমালোকৰ হয়তো বেলেগ আহিছে হয় এইখিনিলৈকে ঠিকে আছে নে ক্যালকুলেশন ভালকৈ কৰিবা এটা নেক্সট কথাটো হৈছে আমাৰ এনসাৰ সকলোৰে বেলেগ বেলেগ আহিছে ন তোমাৰ এনসাৰ বেলেগ আহিছে মোৰ এনসাৰ বেলেগ আহিছে ইয়াতে যিমান কেইজন ষ্টুডেন্টে ক্লাসটো চাই আছে সকলোৰে এনসাৰ হয়তো বেলেগ বেলেগ আহিছে যিহেতু ইয়াতে সংখ্যাটো তোমালোকে বেলেগ লৈছা ইয়াতে এনসাৰো বেলেগ বেলেগ আহিছে কিন্তু ইয়াতে এটা কমন বস্তু এটা আছে ইয়াতে এটা বস্তু এটা আছে আমি গোটেইবিলাকতে মেথছ হৈ আছে গোটেইবিলাক সংখ্যাৰে মিলি আছে কি কমন আছে কমনটো হৈছে যে ইয়াতে যিটো যোগফল আছে এই যোগফলটো 11ৰ গুণিতক হৈছে নে তোমালোকৰ মানে এই যোগফলটো আমি এনেকৈ লিখিব পাৰিম নে 11 পূৰণ 8 88 আৰু বিয়োগফলটো মই লিখিব পাৰিম 9 পূৰণ 6 সৰি 9 পূৰণ 4 9 4 গুণ 37 9 পূৰণ 4 তো মই কি কৰিছো যিটো যোগফল আছে সেইটো 11ৰ গুণিতকত ভাঙি দিছো এতিয়া তোমালোকৰ ইয়াতে যিটো এনসাৰ আহিছে সেইটো তোমালোকৰ হয়তো কি আহিছে মই তোমালোকক ক'ব বিচাৰো যে তোমালোকৰ ইয়াতে যিটো এনসাৰ আহিছে সেইটো হয়তো 11 আহিছে নহলে 22 আহিছে নহলে 33 আহিছে নহলে 44 আহিছে নহলে 55 আহিছে তো এনেকুৱা ধৰণৰ সংখ্যা হয়তো তোমালোকৰো আহিছে হয়নে আহিছে নে এনেকুৱা ধৰণৰ সংখ্যা তো ইয়াতে 66 আহিছে 77 আহিব পাৰে তোমালোকৰ 88 আহিব পাৰে 99 আহিব পাৰে তাৰপিছত 121 আহিব পাৰে তাৰপিছত 132 আহিব পাৰে তো এনেকুৱা আমাৰ আহিছে চাগে হয় তো আমি দেখিলো যে ইয়াতে আমাৰ যিটো যোগফল আছে এই যোগফলটো সদায় কি হ'ব 11ৰ গুণিতক হ'ব ঠিক আছে 11ৰ সদায় গুণিতক আমি লিখি ৰাখোঁ বাৰু আমি ষ্টাৰ মাৰ্ক কৰি এইবিলাক পইণ্ট লিখি লম যে যিটো আমাৰ দুটা অংকৰ সংখ্যা এটা আছে এই দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান যেতিয়া সাল সলনি কৰা হয় তেতিয়াহ'লে পোৱা নতুন সংখ্যাটো এই যিটো নতুন সংখ্যা আছে এই নতুন সংখ্যাটো সদায়ে 11ৰ গুণিতক হয় থাকিব মনত সদায় 11ৰ গুণিতক হয় এতিয়া 11ৰ কিমান নম্বৰ গুণিতক সেইটো হয়তো প্ৰতিটো সংখ্যাৰ কাৰণে বেলেগ বেলেগ এতিয়া মোৰ ইয়াতে আহিছে 11 পূৰণ 8 হয়তো তোমালোকৰ 11 পূৰণ 5 হ'ব পাৰে যদি তোমালোকৰ ইয়াতে 55 আছে তোমালোকে ইয়াতে কি লিখিবা 11 পূৰণ 5 যদি তোমালোকৰ ইয়াতে 77 আছে তোমালোকে কি লিখিবা 11 পূৰণ 7 যদি তোমালোকৰ ইয়াতে 33 আছে তোমালোকে কি লিখিবা 11 পূৰণ 3 জাস্ট তোমালোকে কৰিব কি লাগে যে 11ৰ গুণিতকত ভাঙি দিয়া 11 পূৰণ কিবা এটা লিখি দিয়া ওকে এইটো মিলিব যদি কাৰোবাৰ মিলা নাই তেতিয়ালে ক্যালকুলেশন ভুল হৈ আছে ইয়াতে তোমালোকৰ হয়তো যোগ কৰোতে ভুল হৈছে যদি কাৰোবাৰ মিলা নাই গোটেইখিনি ভালদৰে চাবা যাতে তোমালোকৰ ক্যালকুলেশনটো ধুনীয়াকৈ মিলে তো আমি ইয়াতে দেখিলো 11 পূৰণ 8 মোৰ কাৰণে এইটো 11 পূৰণ 8 হয়তো তোমালোকৰ কাৰণে বেলেগ হ'ব পাৰে 11 পূৰণ কিয় বেলেগ কিন্তু এই 11 টো তোমালোকৰ থাকিবই লাগিব 11 টো তোমালোকৰো থাকিব মোৰো থাকিব yes ঠিক তেনেদৰে যোনটো বিয়োগফল আছে যিটো ডিফাৰেন্স আছে এইটো ডিফাৰেন্স বুলি কওঁ ন এইটো আমি কওঁ ডিফাৰেন্স বুলি মানে বিয়োগফল বা পাৰ্থক্য এই যিটো পাৰ্থক্য আছে ন এই যিটো পাৰ্থক্য আমি পাইছো সেইটো সদায় 9ৰ গুণিতক হ'ব যেনেকৈ সামটো যিটো যোগফল আছে যোগফলটো যেনেকৈ 11ৰ গুণিতক হৈছে বিয়োগফলটো সদায় 9ৰ গুণিতক হ'ব আৰু এইটো মোৰ এতিয়া হৈছে 9 পূৰণ 4 হয়তো তোমালোকৰ 9 পূৰণ 5 হ'ব পাৰে 9 পূৰণ 7 হ'ব পাৰে 9 পূৰণ 3 হ'ব পাৰে 2 হ'ব পাৰে তো আলটিমেটলি ইয়াৰে সংখ্যাটো এইটো সংখ্যা হয়তো তোমালোকৰ চেঞ্জ হ'ব কিন্তু বাকি এইবিলাক সংখ্যা কি হ'ব ফিক্স থাকিব বুজি পালানে এইখিনিলৈকে আশা কৰো ক্লিয়াৰ সকলোৰে এইখিনিলৈকে সকলোৱে বুজি পাই আছো এবাৰ কুইক সামাৰাইজ কৰিছো গোটেইটো মই প্ৰথমতে এটা দুটা অংকৰ সংখ্যা লৈছো সেই সংখ্যাটোৰ অংকৰ স্থান সাল সলনি কৰিছো সাল সলনি কৰি পেলাই এইটো নতুন সংখ্যা পালো এই নতুন সংখ্যাটো আৰু অৰিজিনেল সংখ্যাটোৰ আমি যোগফলটো কিমান পাইছো 88 যোগফল এইটো আৰু ঠিক তেনেদৰে এই নতুন সংখ্যা আৰু অৰিজিনেল সংখ্যাৰ যোনটো ডাঙৰ সংখ্যা তাৰ পৰা যেতিয়া সৰুটো বিয়োগ কৰিছো মই এইটো কোৱা নাই যে সদায় তোমালোকে নতুন সংখ্যাৰ পৰা বিয়োগ কৰিবা মই কৈছো যিটো ডাঙৰ ইয়াৰে কেতিয়াবা নতুন সংখ্যাটো ডাঙৰ সৰু ওলাব অৰিজিনেলটো ডাঙৰ হ'ব তেতিয়াহ'লে এইটোৰ পৰা এইটো বিয়োগ ঠিক আছে তো আমি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি পেলাই দেখিছো এইটো বিয়োগফল আহিব তাৰে পাছত এতিয়াহে আমাৰ কনসেপ্টৰ পিনে আহিছো কনসেপ্টটো কেনেকুৱা কনসেপ্টটো হৈছে যিটো যোগফল আছে সেই যোগফলটো সদায় 11ৰ গুণিতক বিয়োগফলটো সদায় 9ৰ গুণিতক মানে আলটিমেটলি যিমানে আমি ক্যালকুলেশন নকৰো কিয় যিমানে আমি বেলেগ বেলেগ সংখ্যা নলও কিয় প্ৰতিটো সংখ্যাতে অংক দুটাৰ যোগফলটো সদায় 11ৰ গুণিতকেই হ'ব আৰু বিয়োগফলটো সদায় 9ৰ গুণিতকেই হ'ব হল এতিয়া কথাটো হল কি 11 আৰু 9টো বাৰু বুজিলো এইটো সবৰে কাৰণে সমান কিন্তু ইয়াতে আমাৰ বেলেগ বেলেগ সংখ্যা কিয় আহিছে এইটো মোৰ 8 আহিছে এইটো মোৰ 4 আহিছে হয়তো তোমালোকৰ আৰু বেলেগ বেলেগ আনসাৰ আহিছে কিয় আহি আছে তাৰ কাৰণ কি কেইটো আহিব লাগিছিল আমি যেনেকৈ প্যাটাৰ্নটো মিলি গৈ আছে আমাৰ সবৰে একেই আহিব লাগিছিল কিয় বেলেগ বেলেগ আহিছে তাৰ কাৰণটো হৈছে ইয়াতে যে আমি কি কৰিছো এইটো কি এইটো হৈছে যোগফল ন যোগ কৰিছো ন ইয়াতে আমি সংখ্যা দুটা কি কৰিছো যোগ কৰিছো তো সংখ্যা দুটাক যোগ কৰিছো কাৰণে
অংক দুটাও যোগ হৈ গৈছে মানে অংক দুটা যোগ কৰিলে কি হ'ব 2 যোগ 6 কি হ'ব 2 যোগ 6 8 ইয়াতে 8 আহিছে 6 ৰ পৰা 2 বিয়োগ কৰিলে কি আহিব 6 বিয়োগ 2 4 মানে এই 8 আৰু 4 টো ৰেন্ডমলি অহা নাই 8 আৰু 4 টো এনেই আহি যোৱা নাই তাৰে ৰিজন আছে 8 আৰু 4 আমি এই কাৰণেই পাইছো কাৰণ অংক দুটাৰ যোগফল 8 আৰু অংক দুটাৰ পাৰ্থক্য 4 বুজি পালানে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো আৰু পুৰণি সংখ্যাটোৰ বা আৰম্ভণিৰ সংখ্যাটোৰ যিটো যোগফল থাকিব সদায়ে 11ৰ গুণিত হয় আৰু অংক দুটাৰ যোগফলটো হৈছে তাৰ গুণিতকৰ নাম্বাৰ মানে 11ৰ লগত কি পূৰণ কৰিম অংক দুটাৰ যোগফলটো 9ৰ লগত কি পূৰণ কৰিম অংক দুটাৰ পাৰ্থক্যটো বুজি পালা ইয়েস এতিয়া এটা এক্সাম্পল লৈ লও তো আমাক যদি এক্সামত যদি কৈ দিয়ে এটা সংখ্যা সাপোজ কোনোবাই কৈ দিলে 84 এটা 84 সংখ্যাটোৰ অংকৰ স্থান যদি হাল সলনি কৰি দিও কি পাম নো 48 পাম 84 48 এটা ইয়াৰে এই সংখ্যাটো যে পালো এই সংখ্যা দুটাৰ যোগফল কি হ'ব নো যোগফল যদি যোগফল আহিব হেতু কি হ'ব হেতু সদায় 11 গুণিত হ'বনে নাই এই সংখ্যা দুটা যি দুটা নতুন সংখ্যা পালো এইটো হৈছে অৰিজিন নাম্বাৰ আৰু এইটো হৈছে নিউ নাম্বাৰ এইটো নিউ এই সংখ্যা দুটাৰ যোগফল কি হ'ব 11 গুণিত 11 কিমান নম্বৰ গুণিত হ'ব তাৰে কাৰণে অংক দুটা যোগ কৰি দিয়া হয় নে নাই যোগফল ওলাই আছে ন মানে 11 গুণিত হ'ব কিমান নম্বৰ অংক দুটা যোগ কৰি দিয়া অংক দুটা যোগ কৰিলে কি 8 যোগ 4 12 8 যোগ 4 12 মানে ইয়াতে 12 আহিব তো 132 তাৰমানে যোগ কৰি চোৱা এই দুটা যোগ কৰিলে তোমালোকে দেখিবা ইয়াতে 132 আহিব বুজি পালানে কথাটো তেনেকুৱা ঠিক তেনেদৰে ডিফাৰেন্সটো কি হ'ব যদি আমি ডিফাৰেন্সটো উলিয়াবলৈ যাও ডিফাৰেন্স কি হ'ব তো ডিফাৰেন্সটো হ'ব 9 গুণিত 9 কিমান নম্বৰ গুণিত তাৰ কাৰণে আমি অংক দুটাৰ পাৰ্থক্য চাম কাৰণ পাৰ্থক্য ওলাই আছো ন পাৰ্থক্য হলে অংক দুটাৰ পাৰ্থক্য আহিব তো 8 ৰ পৰা 4 গলে কি থাকিব 4 থাকিব মানে ইয়াতে 9 4 গুণ 36 তো 36 হৈ গ'ল ইয়াৰ ডিফাৰেন্স বিয়োগ কৰি চোৱা 84 ৰ পৰা যদি 48 টো আমি বিয়োগ কৰো কিমান আহিব এনসার 36 এ আহিব আশা কৰো সকলোৱে এইটো কথা বুজি পালে যে যেতিয়া দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰি পোৱা নতুন সংখ্যাটো আৰু আৰম্ভণিৰ সংখ্যাটোৰ সংখ্যা দুটাৰ যোগফলটো সদায়ে 11ৰ গুণিত হ'ব এটা তোমালোকে ভাবি আছা কিয় এইবিলাক কৈ আছে যে 11ৰ গুণিত হ'ব 9ৰ গুণিত হ'ব এইটোৱে হৈছে ট্ৰিক আৰু এই টেকনিকটো জানিলেহে আমি কুৱেশ্যনটো সলভ কৰিব পাৰিম এক্সামৰ ডিজিট ইন্টাৰচেঞ্জ সলভ কৰাৰ বহুত টেকনিক আছে কিন্তু এইটো টেকনিকৰ আমি কুৱেশ্যনটো একদম চাই পেলাই এনসাৰ দিব পাৰো আমি ক্যালকুলেট কৰি থাকিব একো নালাগে আমি জাস্ট কুৱেশ্যনটো চাম চাই পেলাই আমি ডাইৰেক্ট এনসাৰ দিম তো সেইকাৰণে অবভিয়াসলি শিকিব লাগিব ন এটা তোমালোকে এটা ষ্টাৰ মাৰ্ক কৰি পেলাই এটা নোট এটা বনাই লোৱা এটা নোট এটা লিখি ৰাখা ইয়াতে নোটটো হৈছে যে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰিলে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাৰ যোগফল সদায়ে 11ৰ গুণিতক হয় সদায়ে 11ৰ গুণিতক আৰু লগতে তাৰ বিয়োগফল বা তাৰ পাৰ্থক্য সদায়ে 9ৰ গুণিতক এই লাইনটো কেৱল তোমালোকে মনত ৰাখিবা এই লাইনটো যদি তোমালোকে মনত ৰাখিলা ন তোমালোকক আৰু বাকি একো চিন্তাৰ বিষয় নাই যে যোগফলটো সদায় 11ৰ গুণিতক আৰু বিয়োগফলটো সদায় 9ৰ গুণিতক থাকিবনে মনত ইয়েস আৰু এই যে গুণিতকটো আহিছে এই গুণিতকটো কি বস্তু হয় এইটো মনত ৰাখিবা যে 11 গুণিতক মনত ৰাখিলো 9ৰ গুণিতক মনত ৰাখিলো যোগফলত ইয়াৰে যোনটো গুণিতক হয় এইটো কোন হয় এইটো হৈছে অংক দুটাৰ যোগফল আৰু এইটো কোন হয় এইটো হৈছে অংক দুটাৰ পাৰ্থক্য থাকিবনে মনত ইয়েস এটা আহিছো কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন চোৱা এটা কি কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো প্ৰাৰম্ভিক সংখ্যাটোতকৈ 54 বেছি মানে যিটো নতুন সংখ্যা পালো চাবা দে এটা সংখ্যা আছিলে অৰিজিন সংখ্যা এইটো হৈছে অৰিজিন সংখ্যা মই এটা xy বুলি কৈছো কাৰণ আমি নাজানো ন সংখ্যাটো এতিয়া এইটোৰ যদি জেগা সলাই দিও কি পাম yx পাম নে নাই পাম আমাক কি কৈছে চোৱা দুটা অংকৰ সংখ্যা এটাৰ এইটো সংখ্যা অংকৰ স্থান হাল সলনি কৰিলে এইটো হাল সলনি কৰিলো পোৱা নতুন সংখ্যাটো মানে এইটো নতুন সংখ্যা হল ন নতুন সংখ্যাটো প্ৰাৰম্ভিক সংখ্যাটোতকৈ মানে অৰিজিনেল সংখ্যাটোতকৈ 54 বেছি মানে নতুন সংখ্যাটো বেছি ন হয় না কথাটো নতুন সংখ্যাটো বেছি বুলি কৈছে ন 54 বেছি এতিয়া মই যদি কওঁ যে মোৰ লগৰ এজনৰ লগত 500 টকা বেছিকৈ আছে মানে আমি দুজনৰ মাজত থকা টকাৰ পাৰ্থক্য কিমান 500 টকা মোতকৈ যদি লগৰজনৰ 500 টকা বেছিকৈ আছে মানে আমি দুটাৰ মাজত টকাৰ পাৰ্থক্য 500 টকা তো ইয়াতেও তেনেকুৱা যদি এই সংখ্যাটোতকৈ নতুন সংখ্যাটো 54 বেছি মানে ইহত দুটা ডিফাৰেন্স কিমান ইহত দুটা ডিফাৰেন্স হৈছে 54 বুজি পালা তো আমি এনেকৈ গম পাম যে ইহত দুটা ডিফাৰেন্স কিমান 54 মানে আমাক এইটো কুৱেশ্যনত ডিফাৰেন্সটো দিয়া আছে আৰু লগতে কি কৈছে যদি অংক দুটাৰ যোগফল 12 হয়
মানে অংক দুটাৰ যোগফল কিমান হ'ব অংক দুটা মানে x + y অংক দুটা এই দুটা ন x আৰু y এই অংক দুটাৰ যোগফল কিমান হ'ব 12 হ'ব এতিয়া আমাক কি কৈছে তেন্তে প্ৰাৰম্ভিক সংখ্যাটো উলিওৱা মানে আমাক অৰিজিনেল নাম্বাৰ এইটো নাম্বাৰ আমাক উলিয়াব দিছে হয় আমি এটা কেনেকৈ এনসাৰ উলিয়াম তো ফাৰ্স্ট অফ অল আমাক যেটো ডিফাৰেন্স দিয়া আছে ডিফাৰেন্সটো কাৰ গুণিত হ'ব কোৱাচোন আমাক যোনটো ডিফাৰেন্স দিয়া আছে ডিফাৰেন্সটো কাৰ গুণিত আমি অকমান আগতে পঢ়ি আছিলো যে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সালসলনি কৰিলে পোৱা নতুন সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাটো যিটো পাৰ্থক্য থাকিব সি সদায় নৰ গুণিত অৰ্থাৎ এই 54টো হ'ব 9 পূৰণ 6 আহিব নৰ গুণিতক ন তো দেখিলো 9 6 গুণ 54 এটা তোমালোকে কোৱাচোন এই 6টো কিহৰ কাৰণে আহিছে এই 6টো এই কাৰণে আহিছে এই 6টো এই কাৰণে আহিছে কাৰণ অংক দুটাৰ পাৰ্থক্য 6 মানে অংক দুটাৰ পাৰ্থক্য কি 6 এটা মই তোমালোকক এইটো কোৱেশ্চনৰ অপচন দি দিছো অপচন এ ইয়াতে আমাৰ আহি গ'ল সাপোজ আমাক দি দিলে 75 অপচন বি আমাক দি দিলে 84 অপচন সি আমাক দি দিলে ইয়াতে কিমান হ'ব আমাৰ অপচন সি 93 লৈ লোৱা অপচন ডি লৈ লোৱা আমাৰ 39 এইকেইটা হৈছে আমাৰ অপচন এতিয়া তোমালোকে অপচনৰ পৰা যদি ইয়াতে এনসাৰ দিবলৈ যাও আমাক কুৱেশ্যনত কৈছে যে অংক দুটাৰ যোগফল 12 এতিয়া তোমালোকে চাব লাগে ইয়াৰে কোনটো অপচনত অংক দুটাৰ যোগফল 12 তো দেখিবা প্ৰথম অপচনত 7 আছে 12 দ্বিতীয়টো অপচনত 8 যোগ 4 12 তৃতীয়টো অপচনত 9 যোগ 3 12 চতুৰ্থটো অপচনত 3 যোগ 9 এইটো 12 মানে গোটেইকেইটা অপচনতে অংক কেইটাৰ যোগফল কিমান 12 আৰু সেইটো আমি কুৱেশ্যনতো কৈছিলে যে অংক দুটাৰ যোগফল 12 হয় মানে অংক দুটাৰ যোগফলটো অকল গম পাই পেলাই আমি এনসাৰ দিব নোৱাৰিম যে কি এনসাৰ আহিব তো আমি তাৰ কাৰণে জানিব লাগিব অংক দুটাৰ পাৰ্থক্য কিমান এতিয়া অংক দুটাৰ ইয়াতে পাৰ্থক্য আমি কিমান পালো 6 যে এই অংক দুটাৰ পাৰ্থক্য কিমান হ'ব লাগিব 6 তো তোমালোকে এতিয়া চোৱা ইয়াৰে কোনটো অপচনৰ অংক দুটাৰ পাৰ্থক্য 6 বুজি পালা এই 6টোৱে কি বুজায় এই 6টোৱে বুজায় অংক দুটাৰ পাৰ্থক্য তো তোমালোকে সেইটোও চোৱা এতিয়া দেখিবা 7 আৰু 5ৰ পাৰ্থক্য কিমান 2 মানে এইটো এনসাৰ হ'বই নোৱাৰে 8 আৰু 4 পাৰ্থক্য 4 এইটোও হ'ব নোৱাৰে 9 বিয়োগ 3 কৰিলে কি আহিব 9 বিয়োগ 3 6 লাষ্টৰ অপচনটো এইটো 9 বিয়োগ 3 কৰিলে 6 মানে অংক দুটাৰ পাৰ্থক্য ইয়াতে কিমান আহিছে ইয়াতে আহিছে 6 মানে আমাৰ অপচন সি এণ্ড ডি হ'ব পাৰে অপচন সি এণ্ড ডি আমাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু আমি এতিয়ালৈকে কনফাৰ্ম নহয় যে কোনটো অপচন কাৰেক্ট হ'ব তো কি কৰো এতিয়া এতিয়া আমাৰ হাতত এনেকুৱা এটা চান্স আছে আমি এটা কাম কৰিব পাৰো যে এই যে সংখ্যা দুটা আছে এই সংখ্যা দুটাৰ দুইটাই অপচন কাৰেক্ট যেন লাগিছে ন আমাৰ এনেকুৱা লাগিছে যে দুইটাই শুদ্ধ yes দুইটাই শুদ্ধ তো কি কৰা যায় এতিয়া তাৰ কাৰণে আমি চাব লাগিব যে আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে প্ৰাৰম্ভিক সংখ্যাটো হয় আৰু ইয়াতে তোমালোকে যদি চোৱা এই সংখ্যা দুটাৰ এটা সংখ্যা ডাঙৰ হ'ব এটা সংখ্যা সৰু হ'ব মানে কি ক'ব বিচাৰিছো যিটো প্ৰাৰম্ভিক সংখ্যা থাকিব বা যিটো নতুন সংখ্যা হ'ব এইটো তো সমান নহয় ন বেলেগ বেলেগ সংখ্যা মানে ইয়াতে আমাৰ যোনটো 93 আৰু 39 আছে ন এই দুটাই এনসাৰ এই দুটাই এনসাৰ এনেকুৱা নহয় যে কোনোবা এটা এনসাৰ একচুয়ালি দুইটাই এনসাৰ আমি যদি চাও 93 সংখ্যাটোৰ অংকৰ স্থান সালসলনি কৰিলে 39 পোৱা যায় মানে দুইটা সংখ্যাৰ বহুত বেছি ডিফাৰেন্স নাই কিন্তু ইয়াৰে কোনোবা এটা অৰিজিন কোনোবা এটা নিউ নাম্বাৰ কেনেকে গম পাম যে এইটো অৰিজিন নাম্বাৰ এইটো নিউ নাম্বাৰ ইহঁতৰ কোনোবা এটাহে অৰিজিনেল নাম্বাৰ তো আমাক উলিয়াব দিছে ইয়াতে প্ৰাৰম্ভিক সংখ্যা মানে অৰিজিনেল নাম্বাৰটো আমাক উলিয়াব দিছে তো আমি কি কৰিম আমি চাম যে সংখ্যা দুটাৰ অৰিজিনেল আৰু নিউ নাম্বাৰৰ ডাঙৰ সংখ্যা কোনটো ইয়াতে আমাক অলৰেডি কৈছিলে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সালসলনি কৰিলে পোৱা নতুন সংখ্যাটো প্ৰাৰম্ভিক সংখ্যাতকৈ 1 বেছি মানে প্ৰাৰম্ভিক সংখ্যাতকৈ নতুন সংখ্যাটো ডাঙৰ বেছি বুলি কৈছে ন 1 বেছি মানে নতুন সংখ্যাটো ডাঙৰ সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাটো সৰুটো তো ইহঁত দুটাৰ সৰু সংখ্যা কোনটো 39 তো 39 হৈ যাব ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ বুজি পালানে আমি প্ৰথমতে কি কৰিছো অংক দুটাৰ যোগফল চাইছো যে যোগফল 12 আছে যোগফলটোৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি ইয়াৰে পৰা অপচন ইলিমিনেট কৰিবলৈ ট্ৰাই কৰিছিলো আমি চেষ্টা কৰিছিলো যে অপচনৰ পৰা চাই পেলাই ক'ব পাৰি জানো এটা কাৰেক্ট এনসাৰ কোনটো এটা মই তোমালোকক আৰু এটা কুৱেশ্যন দি আছো এইটো কুৱেশ্যনৰ ফালে আহা এইটো কুৱেশ্যনৰ এতিয়া চোৱা এইটো কুৱেশ্যনৰ মই অপচন দি আছো দেই অপচন কেইটা ফাৰ্স্ট লৈ লবা অপচন এ মই দি দিলো অপচন এ বি চি ডি কুৱেশ্যনটো অলপমান মই ভালদৰে বুজাই দিছো এইটোৰ পৰা তোমালোকৰ যিমান যি সৰু সুৰা ডাউটছ আছে সেই ডাউটছ বিলাকো ক্লিয়াৰ হৈ যাব ঠিক আছে তো আমাৰ অপচন এ আমাক দি দিলে ইয়াতে কি কৈছে ইয়াতে মই কৈ দিলো এটা কলো 62 এটা কলো 54 এটা কলো 75 এটা কলো 91 এতিয়া তোমালোকে এইকেইটা অপচন আছে তোমালোকৰ সন্মুখত ঠিক আছে
ওকে আমাৰ কিমান হৈছে কিবা কুৱেশ্যনটো কিবা ভুল আছে নেকি বাৰু বৰ্তমানৰ কাৰণে এনেকে থাকক 72 তাৰে পাছত এই দুটা ঠিক আছে তো চোৱা ইয়াতে মই দুটা কুৱেশ্যন দিছো দুইটা কুৱেশ্যনতে মই অকনমান এইটো চেঞ্জ কৰাই দিছো তো দুটা কুৱেশ্যন আছে ইয়াতে ঠিক আছে তোমালোকে অলপমান ভালদৰে চোৱা দেই প্ৰথমতে কুৱেশ্যনটো পঢ়া দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সালসলনি কৰিলে পোৱা নতুন সংখ্যাটো প্ৰাৰম্ভিক সংখ্যাটোতকৈ আমাক কি কৈছে 18 বেছি বুলি কৈছে লগতে আমাক কৈছে অংক দুটাৰ যোগফল 8 এনে প্ৰাৰম্ভিক সংখ্যাটো উলিওৱা এক্সামত আমাৰ এনেকুৱা হ'ব পাৰে যে এইকেইটা অপচন দিয়া আছে ABCD এইকেইটা অপচন দিয়া আছে নহলে আমাক এইকেইটা অপচন দিব পাৰে ঠিক আছে তোমালোকে বৰ্তমান বেছি মাথা নামাৰিবা জাষ্ট সিম্পল ৰাখা বস্তুখিনি তো আমি যদি এইকেইটা অপচন দিয়া থকা বুলি ভাবো এক্সামত আমি যদি এটা চাওঁ আমাক কি কৈছে অংক দুটাৰ যোগফল কি হ'ব লাগিব অংক দুটাৰ যোগফল 8 চোৱাচোন অংক দুটাৰ যোগফল কোনটো 8 আছে 5 যোগ 3 8 5 যোগ 4 9 7 যোগ 5 12 9 যোগ 1 10 মানে ইয়াৰে আমাৰ অপচন মাত্ৰ এটাই এনেকুৱা আছে যিটোৰ অংক দুটাৰ যোগফল 8 তো আমি এনেকুৱা ক্ষেত্ৰত ডাইৰেক্টলি এনসাৰ দিম যে অপচন এ কাৰেক্ট বাকি কেইটা হবই নোৱাৰে পইণ্টটো বুজি পালা আমি কুৱেশ্যনত চাম যে অংক দুটাৰ যোগফল কি দিয়া আছে বোলে যোগফল 8 তো আমি চাম ইয়াৰে যোগফল কাৰ 8 আছে মাত্ৰ অপচন এ টোৰ আছে বাকি কেইটা নাই তো ডাইৰেক্ট বাকি কেইটাৰ কাম নাই সেইটোৱে কাৰেক্ট বুজি পালা এইটো হল একদম ইজি কুৱেশ্যন যদি এনেকে অপচন কেইটা দিয়ে আমি একদম কুৱেশ্যনত চাম আৰু এনসাৰটো দিম কিন্তু এতিয়া যদি এইকেইটা অপচন দিয়া থাকে এক্সামত এতিয়া এইকেইটা অপচনত চাবা দেই 6 যোগ 2 কিমান 8 5 যোগ 3 কিমান 8 3 যোগ 5 কিমান 8 4 যোগ 4 কিমান 8 ঠিক আছে মই আৰু এটা অপচন দি দিলো ইয়াতে এটা কাম কৰা এইটো লৈ লোৱা এইটো হলে কিমান আহিব আকৌ 44 দি দিলো অপচন বি দি দিলো 35 অপচন সি দি দিলো আমাৰ 71 অপচন ডি মই দি দিলো 62 ঠিক আছে এইকেইটা অপচন এতিয়া ইয়াতে চোৱা প্ৰথমতে মই এইকেইটা অপচন চালো চাই পেলাই দেখিলো মাত্ৰ দুটা অংকৰ এনেকুৱা আছে অংকৰ দুটাৰ যোগফল কি 8 তো সেইটো চাই পেলাই মই ডাইৰেক্টলি কৈছো যে এইটো অপচন কাৰেক্ট হ'ব বাকি কেইটা ভুল ঠিক আছে বাকি কেইটা ডাইৰেক্ট ভুল বুলি কৈ দিলো অকল কাৰেক্ট হ'ব অপচন এ এতিয়া এইটোত যদি চাও ন এইটো পিছত চাই আছো বৰ্তমানৰ কাৰণে এইটো চোৱা লাষ্টৰটো চোৱা এতিয়া এইটোত যদি চাও এইটোত দেখিবা প্ৰথম অপচন এ 4 যোগ 4 8 5 যোগ 3 8 7 যোগ 1 8 6 যোগ 2 8 মানে গোটেইকেইটা অপচনৰে কি হৈ আছে অংকৰ যোগফল 8 মানে এইখিনি চাই পেলাই আমি এনসাৰ দিব নোৱাৰো তো আমি কি কৰিম আমি আৰু বিচাৰিম কিবা ক্লু দিয়া আছে নেকি তো দেখিবা ইয়াতে কৈছে যে নতুন সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাটোৰ মাজৰ পাৰ্থক্য 18 18 বেছি বুলি কৈছে ন 18 বেছি মানে কি পাৰ্থক্য দিয়া আছে মানে পাৰ্থক্যটো কাৰ গুণিত হ'ব নৰ গুণিত সদায় অংকৰ পাৰ্থক্যটো নৰ গুণিত হ'ব আৰু যোগফলটো সদায় 11 গুণিত আৰু ইয়াতে যিটো আমাৰ ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো আমাৰ ইয়াতে কি হ'ব যিটো আমাৰ ইয়াতে ডিফাৰেন্স দিয়া আছে ডিফাৰেন্সটো কি হয় অংক দুটাৰো ডিফাৰেন্স নহয় জানো আমি এইটো বস্তু শিকিছো ন আমি অলৰেডি আলোচনা কৰিছো যে নৰ গুণিত হয় ঠিকেই আছে কিন্তু এইটো কি হয় এইটো হৈছে অংক দুটাৰ পাৰ্থক্য যদি এইটো যিহেতুকে 18টো হৈছে সংখ্যা দুটাৰ পাৰ্থক্য তো 2টো হৈছে অংক দুটাৰ পাৰ্থক্য তো এতিয়া এই 2টো তোমালোকে চাব লাগে কোনটো ইয়াৰে কোনটো অপচনত অংক দুটাৰ পাৰ্থক্য 2 তো দেখিবা 4ৰ পৰা 4 গলে কি 0 মানে এইটো নহয় 7ৰ পৰা 1 গলে 6 থাকিব মানে এইটোও নহয় 6ৰ পৰা 2 গলে 4 থাকিব এইটোও নহয় 5ৰ পৰা 3 গলে 2 থাকিব মানে এইটো কাৰেক্ট বুজি পালা নে কি কৈ আছো তো এক্সামত আমি প্ৰথমতে চাম অংক দুটাৰ যোগফল বোলে যোগফলটো আমাৰ মাত্ৰ এটা অপচনৰে মিলিছে মানে সেইটোৱে কাৰেক্ট আৰু বেলেগ ভাবিবই নালাগে কেতিয়াবা এক্সামত এনেকুৱা সিচুৱেচন আহিব যে যোগফল গোটেই কেইটাৰ লগত একে যদি যোগফল গোটেই কেইটাৰ লগত একে তেতিয়াহ'লে তো এনসাৰ দিব নোৱাৰিম তেতিয়াহ'লে আমি সেই ডিফাৰেন্সটো চাব লাগিব মানে ডিফাৰেন্সটো কি হয় আৰু ডিফাৰেন্সৰ পৰা আমি কি গম পাম যে নৰ কিমান নম্বৰ গুণিত নৰ যদি 2 নম্বৰ গুণিত মানে অংকৰ দুটাৰ পাৰ্থক্য 2 হ'ব লাগিব তো অংকৰ পাৰ্থক্য এটা কোনটো 2 আছে মাত্ৰ এটাতে আছে তো সেইটোৱে কাৰেক্ট হল এটা নেক্সট থাৰ্ড অপচন এনেকুৱা হ'ব পাৰে এইটো কয় টাফেষ্ট কুৱেশ্যন যদি এনেকুৱা অপচন কেইটা দিয়ে ন এইটো টাফ মানে এইটো কুৱেশ্যনৰ লেভেলত যদি আমাক এনেকুৱা অপচন কেইটা দিয়ে যে এটা 62 অপচন দিলে এটা 53 দিলে এটা 35 দিলে এটা 44 দিলে এটা এইকেইটাৰ কোনটো কাৰেক্ট এনসাৰ হ'ব
ঠিক আছে তো তাৰে কাৰণে আমি প্ৰথমতে চাম অংকৰ দুটাৰ যোগফল আৰু দেখিবা গোটেই কেইটা অপচনতে অংক কেইটাৰ যোগফল কিমান আছে গোটেই কেইটা অপচনতে অংক কেইটাৰ যোগফল আছে 8 আৰু যদি অংক কেইটাৰ পাৰ্থক্য আমি চাবলৈকে যাওঁ আমি দেখিম অপচন এ টো নহয় কাৰণ 6 ৰ পৰা 2 গলে 4 থাকিব 4 ৰ পৰা 4 গলে 0 মানে এই দুটা নহয় কিন্তু এতিয়া অপচন বি আৰু সি এই দুয়োটাতে দেখিবা 5 ৰ পৰা 3 গলে 2 এইটো চোন 5 ৰ পৰা 3 গলে 2 মানে আমাৰ দুটা এনেকুৱা অপচন ওলাল যি দুটাৰ অংক দুটাৰ পাৰ্থক্য 2 আৰু যোগফল 8 এতিয়া এই দুটাৰ ভিতৰত আকৌ কোনটো এনসাৰ তো এতিয়া আমি চাব লাগিব আমাৰ উলিয়াব কি দিছে আমাৰ উলিয়াব দিছে প্ৰাৰম্ভিক সংখ্যা মানে কোনটো অৰিজিন সংখ্যাটো ঠিক আছে এটা অৰিজিনেল সংখ্যাটো ডাঙৰ সংখ্যা নে নিউ নাম্বাৰটো ডাঙৰ কাৰণ আমি জানো এই দুটা একেটাই সংখ্যা এই 53 আৰু 35 এনেকুৱা নহয় যে বহুত বেছি ডিফাৰেন্ট এই দুটাই হৈছে অংক দুটাৰ স্থান সাল সলনি মানে ইয়াৰে কোনোবা এটা অৰিজিন হ'ব কোনোবা এটা নিউ নাম্বাৰ হ'ব এতিয়া কোনটো অৰিজিন কোনটো নিউ কেনেকে গম পাম তাৰ কাৰণে চাব লাগিব কোনটো ডাঙৰ সংখ্যা কোনটো ডাঙৰ কোনটো সৰু আৰু সেইটো বস্তু আমাক কুৱেশ্যনত দিয়া থাকিব যে এইটো ডাঙৰ এইটো সৰু চোৱা দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সাল সলনি কৰিলে কোৱা নতুন সংখ্যাটো প্ৰাৰম্ভিক সংখ্যাতকৈ 18 বেছি মানে নতুন সংখ্যাটোতকৈ প্ৰাৰম্ভিক সংখ্যাটোতকৈ নতুন সংখ্যাটো ডাঙৰ মানে ইয়াৰে যিটো প্ৰাৰম্ভিক সংখ্যা আছে এইটো প্ৰাৰম্ভিক হৈ যাব কাৰণ ইয়াতকৈ এই প্ৰাৰম্ভিক সংখ্যাটোতকৈ নতুনটো ডাঙৰ ন আমাক ডাইৰেক্ট কৈছে যে নতুনটো ডাঙৰ নতুনটো যদি ডাঙৰ হয় মানে নতুনটো ডাঙৰ সংখ্যা প্ৰাৰম্ভিকটো কি সৰু সংখ্যা তো আমাক এতিয়া উলিয়াব দিছে যে প্ৰাৰম্ভিক মানে আমি কম 35 আমাৰ কাৰেক্ট আনসাৰ না কি 53 তো ইয়াতে যদিও মই 53 কাৰেক্ট দিছিলো মই তোমালোকক জাস্ট বুজাবলৈ চেষ্টা কৰি আছো যে এক্সামত কি সিচুৱেচন হ'ব পাৰে আমি কেনেকৈ এক্সামত কুৱেশ্যন চাই পেলাই আনসাৰ দিম আমি কুৱেশ্যনত কি ভাবিব লগা হ'ব পাৰে প্ৰথমতে আমি চাম অংক দুটা যোগফল সেইটো চাই পেলাই আনসাৰ কৰিব পাৰিছো নেকি ফাৰ্স্ট এইটো চাম যদি পাৰিছো হৈ যাব সেইটো আনসাৰ ঠিক আছে মই এটা চেঞ্জ কৰাই দিছো তেতিয়া তোমালোকৰ কনফিউজনটো নোহোৱা হৈ যাব 35 লৈ লম তো আমাক যদি এক্সামত যদি এনেকৈ দিয়ে বোলে এটাই এনেকুৱা অপচন আছে যাৰ অংক দুটাৰ যোগফল 8 মানে সেইটো আনসাৰ বেলেগ আৰু ভাবি থকাৰ প্ৰয়োজন নাই যদি এনেকুৱা হয় যে এনেকুৱা এটাই সংখ্যা আছে যাৰ অংক দুটাৰ যোগফল 8 আৰু ডিফাৰেন্সটো 2 যোগফল গোটেইকেইটাৰ 8 কিন্তু পাৰ্থক্য মাত্ৰ এটাৰে 2 তেতিয়াহ'লে আমি সেইটোৱে আনসাৰ দিলো ধৰি লোৱা এনেকুৱা হ'ল যে যোগফল 8 আৰু পাৰ্থক্য 2 থকা দুটা অপচন ওলাই গ'ল তেতিয়া আমি এই লাষ্টৰ কনসেপ্টটো চাব লাগিব যে অৰিজিনটো ডাঙৰ সংখ্যা নে নিউটো ডাঙৰ সংখ্যা বুজি পালা ইয়েস এটা আৰম্ভ কৰিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যনত কি কৈছে এটা কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান সাল সলনি কৰিলে কোৱা নতুন সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাটোৰ যোগফল 77 এবাৰ আমাক যোগফল দিয়া আছে এটা তোমালোকে কোৱাচোন যোগফলটো কিহৰ গুণিতক দুটা অংকৰ সংখ্যা এটাৰ এই অংকৰ স্থান সাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো আৰু প্ৰাৰম্ভিক সংখ্যাৰ যোগফলটো সদায় কিহৰ গুণিতক এইটো হৈছে 11ৰ গুণিতক তো 11ৰ কিমান নম্বৰ গুণিতক 11 7 গুণ 77 হয়নে 77 মানে কি 7 নম্বৰ গুণিতক হ'ব এটা এই 7টো গুণ হয় এই 7 হৈছে অংক দুটাৰ যোগফল বুজি পালা আমাৰ মানে যিটো সংখ্যা হ'ব এইটো চাব সংখ্যা এই সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান হ'ব অংক দুটাৰ যোগফল হ'ব লাগিব 7 বুজি পালা অংক দুটা যদি যোগ কৰি দিও 7 আহিব লাগিব ঠিক তেনেদৰে এটা অংক দুটাৰ পাৰ্থক্য আমাক কিমান কৈছে পাৰ্থক্য কৈছে 1 অংক দুটাৰ পাৰ্থক্য কিমান অংক দুটাৰ পাৰ্থক্য আমাক কৈছে 1 আৰু অংক দুটাৰ যোগফল আমাক কৈছে 7 অংক দুটাৰ পাৰ্থক্য 1 আৰু যোগফল কিমান 7 এটা আমি কেনেকৈ আনসাৰ উলাম তো আমি এইটো আনসাৰ উলিয়াৰ কাৰণে আমি ইকুৱেশ্যনো বনাব পাৰো কিন্তু ইকুৱেশ্যন বনাবলৈ নাযাও আমি আমাক কৈছে আমাৰ যদি অপচনৰ ফালে আহো আমাক সাপোজ অপচন দিয়া আছে অপচনৰ কথা মই কৈ দিছো অপচন আমাক কি দিব পাৰে অপচন এ আমাক দি দিলে কিমান দি দিলে 65 দি দিলে অপচন বি আমাক দি দিলে 76 অপচন সি আমাক দি দিলে 54 অপচন ডি আমাক দি দিলে 34 ঠিক আছে 34 এটা এইকেইটা অপচন আছে আৰু নেক্সট আমাৰ আৰু এটা মই সিচুৱেচন দি দিলো এনেকুৱা হৈ গল বোলে অপচন এ আমাক দি দিলে 43 অপচন বি আমাক দি দিলে 52 অপচন সি আমাক দি দিলে 34 অপচন ডি আমাক দি দিলে কিমান দি দিব পাৰে 65 লৈ লোৱা বা 98 লৈ লোৱা 98 দি দিলো এইটো মই ঠিক আছে তো এইকেইটা হৈ গল আমাৰ অপচন তো এনেকুৱা ধৰণৰ আমাৰ অপচন হ'ব পাৰে এক্সামত এনেকুৱা অপচন কেইটা দি থব পাৰে এনেকৈ দিব পাৰে এটা আমি কেনেকৈ আনসাৰ দিম প্ৰথমতে এইকেইটা লৈ লোৱা এইকেইটা আনসাৰ বুলি লৈ লোৱা এক্সামত আমাক এইকেইটা অপচন দিয়া আছে অপচন কেইটা এইকেইটা হেল্প কৰে একচুৱেলি অপচন কেইটা আমি চাই পেলাই আমি ইনষ্টেন্টলি আনসাৰ দিব পাৰো আদাৰৱাইজ আমাৰ আনসাৰটো কৰোতে অকমান টাইম লাগি যাব অপচন কেইটা চালে আমাৰ ডাইৰেক্ট আনসাৰ আহে এটা আমাক কৈছে যে অংক দুটাৰ সংখ্যা দুটাৰ যোগফল হৈছে 77 লগে লগে আমি যোগফলটোক 11ৰ গুণিতকত ভাঙি দিছো
আমি যোগফলটোক 11 গুণিতকত ভাঙি দিছো কাৰণ আমি জানো যে যোগফলটো সদায় 11 গুণিতকেই হ'ব তাৰে পাছত অংক দুটাৰ পাৰ্থক্য কিমান আছে পাৰ্থক্য আছে 1 এই যে অংক দুটাৰ পাৰ্থক্য 1 আছে মানে আমি এতিয়া অপচনত চাব লাগে যে অংক দুটাৰ পাৰ্থক্য কাৰ 1 আছে তো দেখিবা 6 ৰ পৰা 5 গলে 1 7 ৰ পৰা 6 গলে 1 5 ৰ পৰা 4 গলে 1 3 ৰ পৰা 4 ৰ পৰা 3 গলে 1 মানে অংক কেইটাৰ গোটেই কেইটাৰে পাৰ্থক্য 1 এ হয় কিন্তু যোগফলটো 7 কিমানৰ আছে যোগফলটো 7 চোৱাচোন এনে কাৰ কাৰ আছে 65 নহয় এইটো 6 5 11 7 6 13 এইটো নহয় 5 4 9 এইটো নহয় মানে 34 হৈ গল আমাৰ কাৰেক্ট আনসাৰ তো আমি অংক দুটাৰ পাৰ্থক্য আৰু যোগফলটো চাই পেলাই আমি ইয়াতে অপচনৰ কোনোবা এটা কাৰেক্ট বুলি কৈ দিলো কিন্তু যদি এক্সামত এইকেইটা অপচন দিয়ে তেতিয়াহলে আমি কি কম তেতিয়াহলে আমি ইয়াতে চাব লাগিব এটা চোৱা 4 3 7 মানে এইটো হ'ব পাৰে অংক দুটাৰ যোগফল 7 ন 4 3 গলে 1 52 হ'ব জানো অংকৰ দুটাৰ পাৰ্থক্য কিমান 5 ৰ পৰা 2 গলে কিমান থাকিব 1 থাকিব জানো অংকৰ দুটাৰ পাৰ্থক্য ইয়াতে মিলা নাই মানে এইটো নহয় 9 ৰ পৰা 8 গলে 1 থাকিব কিন্তু 9 আৰু 8 যোগ কৰিলে কিমান হ'ব 7 হ'বনে 9 আৰু 8 যোগ কৰিলে চোন 17 মানে এইটো অপচন আমাৰ নহয় তো অপচন বি আৰু সি ডি আমি ইলিমিনেট কৰি দিলো এই দুটা নহয় কিন্তু এ আৰু সিৰ মাজত আমাৰ এতিয়া কনফিউজন যে কোনটো এনসাৰ হ'ব 43 এনসাৰ হ'ব নে 34 হ'ব কাৰণ ইয়াতে আমি দেখিছো 43 আৰু 34 দুইটা আচলতে একেই সংখ্যা কেৱল স্থান সাল সলনি কৰিছে ইহঁতে কেৱল পজিশন ইন্টাৰচেঞ্জ কৰিছে এতিয়া ইয়াৰে কোনটো এনসাৰ ইয়াৰে আমি কোনটো এনসাৰ বুলি কম তো ইয়াৰে কাৰণে আমি কি কৰিম আমাক কি কৈছে তেন্তে প্ৰাৰম্ভিক সংখ্যাটো উলিয়াব দিছে আমাক প্ৰাৰম্ভিক উলিয়াব দিছে কিন্তু ইয়াতে আমাক কৰবাত কুৱেশ্যনটো কৈছে নেকি যে অমুকটো ডাঙৰ সংখ্যা যে প্ৰাৰম্ভিকটো ডাঙৰ বা নতুনটো ডাঙৰ এই কুৱেশ্যনটো ক'ৰবাত মেনশ্যন কৰিছে নে তো কুৱেশ্যনটো পঢ়ি চোৱা কুৱেশ্যনটো পঢ়ি চালে দেখিবা ইয়াতে আমাক কোৱাই নাই কতো যে প্ৰাৰম্ভিকটো ডাঙৰ বা নতুনটো ডাঙৰ কাৰণ যেতিয়ালৈকে মেনশ্যন নকৰিব যে আৰম্ভণিৰ সংখ্যাটো ডাঙৰ বা নতুনটো ডাঙৰ আমি তেতিয়ালৈকে কনফাৰ্ম এনসাৰ দিব নোৱাৰিম ঠিক আছে তো এক্সামত যদি এনেকুৱা আমাক কিছুমান কুৱেশ্যনত কি হয় আমাক এক্সামত মেনশ্যনেই নকৰে যে অৰিজিনটো ডাঙৰ নে নিউটো ডাঙৰ আৰু মেনশ্যন নকৰিলে আমি এই দুয়োটাকে এনসাৰ বুলি কম যে এইটো এনসাৰ ইয়াৰে কোনটো আমি কনফাৰ্মকৈ ক'ব নোৱাৰো আমি কি ক'ব লাগিব যে এ আৰু চি দুয়োটাই এনসাৰ এতিয়া তোমালোকৰ কুৱেশ্যন আহিব যে এক্সামত আমি দুটা অপচন কেনেকৈ কাৰেক্ট বুলি কম এক্সামত কুৱেশ্যনটো দিলে আমাক কনক্লুজন দিয়ে আমাক কৈয়ে দিয়ে যে যদি নতুন সংখ্যাটো ডাঙৰ হয় তেনেকে কৈ দিয়ে আৰু যদি কুৱেশ্যনত কৈ দিয়া নাই যে নতুন সংখ্যাটো ডাঙৰ নে প্ৰাৰম্ভিক সংখ্যাটো ডাঙৰ যদি কৈ দিয়া নাই তেতিয়াহলে আমাক অপচনত এটাহে আমাৰ কাৰেক্ট এনসাৰ থাকিব বাকি কেইটা নাথাকে কি কৈছে বুজিলানে মানে 43 আৰু 34 দুটা অপচনত নিদিয়ে হয়তো 34 দিব নহলে 43 দিব যাতে আমি বাকি কেইটা নহয় বুলি গম পামেই তো সেইটোৱে কাৰেক্ট বুলি দিব পাৰো এতিয়া আমি সংখ্যাটো কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু সেইটো কিহৰ কাৰণে চাব লগা হ'ল তাৰ কাৰণটো হৈছে আমাৰ সংখ্যাটো দুয়োটা সংখ্যা আমাক দিয়া আছে ঠিক আছে ৰেজিৰ ইন্টাৰচেঞ্জ কৰি পেলাই যি পোৱা যায় সেইটো দিয়া আছে যদি এই দুয়োটা দিয়া নাথাকিলহেঁতেন সেইটো ষ্টেটমেন্টৰ প্ৰয়োজনে নাই ন কোনটো ডাঙৰ কোনটো সৰু নাজানিলেও কথা নাই এটা আমি ডাইৰেক্টলি এনসাৰ দিছো 34 বুলি কাৰণ ইয়াতে বাকি কেইটা অপচন নহয় মানে এইটোৱে হ'ব তো সেইটো কথা তো তোমালোকে এইটো বস্তু মাইণ্ডত ৰাখিবা যেতিয়াই তোমালোকক যোগফল দিয়া থাকিব ডাইৰেক্ট 11ৰ গুণিতকত ভাঙি দিবা ঠিক আছে আৰু যেইটাই ডিফাৰেন্স দিয়া থাকিব 9ৰ গুণিতকত ভাঙি দিবা লগতে মনত ৰাখিবা এই যিটো গুণিতক আহিব এইটো কি হয় যদি যোগফল দিয়া আছে মানে অংক দুটাৰ যোগফল যদি বিয়োগফল দিয়া আছে মানে অংক দুটাৰ বিয়োগফল আৰু বাকি ইয়াতে আমাৰ অংক দুটাৰ পাৰ্থক্য বা অংক দুটাৰ যোগফল কিবা নহয় কিবা এটা হিন্ট দিয়াই থাকিব ক্লিয়াৰ নে সকলোৰে এতিয়া এটা কুৱেশ্যন এটা আছে এইটো কুৱেশ্যন তোমালোকে সলভ কৰিব লাগে আৰু কমেন্ট বক্সত জনাব লাগে ঠিক আছে এইটো কুৱেশ্যন সকলোৱে ট্ৰাই কৰা ইয়াৰে তোমালোকে মোক ক'ব লাগে এইটো কুৱেশ্যনৰ এনসাৰ কি হ'ব ইয়াতে আমাক কৈছে যে অংক দুটাৰ যোগফল হৈছে 132 আৰু পাৰ্থক্য হৈছে 2 এতিয়া তোমালোকে প্ৰথমতে 132ক ভাঙি লোৱা তাৰপিছত তোমালোকে পাৰ্থক্য 2 এনেকুৱা এটা সংখ্যা তোমালোকে বিচাৰিব লাগিব যাৰ অংক দুটাৰ যদি যোগফল চাও যোগফলটো ইয়াৰে গুণিতকটোৰ সমান হ'ব লাগিব আৰু অংক দুটাৰ পাৰ্থক্য কিমান হ'ব লাগিব 2 হ'ব লাগিব বুজি পালা বিয়োগ কৰিলে 2 ওলাব লাগিব এইখিনিয়ে কথা মই আশা কৰো তোমালোকে নিশ্চয় পাৰিবা একো চিন্তাৰ বিষয় নাই অকমান চেষ্টা কৰা পাৰিবা লগতে মই জনাই দিও এই আসাম পুলিচৰ কাৰণে যদি তোমালোকে সিৰিয়াসলি এটেম্প্ট কৰি আছা যদি ভালদৰে পঢ়িম বুলি ভাবিছা যদি নিজৰ জবটোক লৈ বহুত বেছি সিৰিয়াস একো আইডিয়া পোৱা নাই সিৰিয়াস হয় কিন্তু একো আইডিয়া পোৱা নাই ক'ৰ পৰা কি পঢ়িম তো তোমালোকে নিশ্চয় আমাৰ এই সৈনিক বেচটো জয়েন কৰিব পাৰিবা ডেসক্ৰিপচনত লিংক পাই যাবা কমেন্ট বক্সত আমাৰ গুগল ফৰ্ম এখন দিয়া থাকিব যদি কাৰোবাৰ বেছি জানিবৰ মন থাকে তোমালোকে তাত কন্টেক্ট নম্বৰো পাই যাবা জাস্ট ফোন কৰিবা এবাৰ নহলে গুগল ফৰ্মখন ফিল আপ কৰি দিলেও তোমালোকে তোমালোকক আমাৰ ফালৰ পৰা কল কৰি পেলাই গোটেইখিনি বুজাই দিয়া হ'ব ভালদৰে পঢ়া এক্সামটো ক্লিয়াৰ কৰা ইয়াতে অলৰেডি আমাৰ ফ্ৰী ক্লাছেছ চলি আছে সেইবিলাকো তোমালোকে চাব পাৰিবা তোমালোকৰ ওপৰত হ'ব কেনেকে তোমালোকে পঢ়া জাস্ট কিবা হেল্প লাগিলে জনাবা কমেন্ট বক্সত তোমালোকে এনসাৰটো কৰিবা আৰু লগতে ক্লাছটো কেনেকুৱা লাগিল সেইটোও জনাবা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ